নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 6 এপ্ৰিল আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে যদি আপুনি চৰকাৰী গড় লাভ কৰা নাই তেনেহলে আপোনাৰ বাবে হৈছে সুখবৰ এই মুহূৰ্তত জনাই আছো চৰকাৰী গড় লাভ নকৰা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ চৰকাৰী গড় লাভ কৰিবলৈ 15 এপ্ৰিলৰ পূৰ্বে কৰক এইখিনি কাম 1 টকা নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ 15 এপ্ৰিলৰ পূৰ্বে জিঅ' টেকিং কৰক আপোনাৰ ঘৰখনৰ উন্মেষা পৰ্টেলত আপলোড কৰক আপোনাৰ কেঁচা ঘৰৰ ফটো চৰকাৰী ঘৰৰ বিচাৰি আপুনি যাব নালাগে পঞ্চায়তৰ প্ৰতিনিধিৰ ওচৰলৈ প্ৰতিটো দুখীয়া দৰিদ্ৰ পৰিয়ালক অন্তৰ্ভুক্ত কৰা হ'ব এই তালিকা গাঁও অঞ্চলত চৰকাৰী ঘৰ পাবৰ বাবে কোন যোগ্য বাছনি কৰিব জীৱিকা সখীয়ে উন্মেষা পৰ্টেল যোগে ঘৰৰ বাবে অনলাইন যোগে কৰিব পাৰিব আবেদন চৰকাৰী ঘৰ লাভৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বেংক একাউণ্ট আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে আল্লাহু আকবৰ ধ্বনিৰে ৰাজপথ কপালে হাজাৰ হাজাৰ মুছলমানে ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৰাকত আসাদুদ্দিন ওৱেইছিৰ সমৰ্থকৰ প্ৰতিবাদ ওয়াকফ সংশোধনী বিধেয়ক বাতিলৰ দাবীত ওৱেইছিৰ সমৰ্থকে কৰিলে উত্তপ্ত পৰিস্থিতি ইফালে প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি ৰাজপথলৈ ওলাই আহিছে শ শ মুছলমান প্ৰতিবাদকাৰীৰ সমদলত বাধা প্ৰদান কৰে আৰক্ষীয়ে আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনাগ্ৰস্ত হৈছে যাত্ৰীবাহী গ্ৰীণ বাছ গুৱাহাটী ভগাগড় উড়ান সেতুত দুৰ্ঘটনাগ্ৰস্ত ইলেক্ট্ৰিক বাছ আৰু দুৰ্ঘটনাত আহত হৈছে প্ৰায় 12 জন যাত্ৰী পল্টন বজাৰ দিশৰ পৰা আহি আছিল বাছখন তীব্ৰ বেগত অহাৰ বাবে দুৰ্ঘটনা হোৱা বুলি অভিযোগ যাত্ৰীৰ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে IPLৰ নামত জুৱা পতাসকল সাৱধান IPL জুৱাৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে আৰক্ষীৰ অভিযান প্ৰতিখন খেলক লৈ ৰাজ্যৰ ভিন্ন ঠাইত চলিছে জুৱাৰ প্ৰলোভন এটাকৈ IPL জুৱাৰী গ্ৰেপ্তাৰ আৰক্ষী ৰাজ্যৰ বৰপেটাতো 4 IPL জুৱাৰী গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধৃত ফজল হক সাইফুল ইছলাম ৰবিউল হুছেইন আৰু শহীদুল ইছলাম জুৱাত ব্যৱহৃত 4টাকৈ মোবাইল জব্দ কৰিছে আৰক্ষীয়ে ভাগবৰৰ সত্ৰ কনৰা গাঁৱত চলিছিল আৰক্ষীৰ অভিযান IPLৰ নামত জুৱা পতাসকল এতিয়াৰ পৰা সাৱধান হওক আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল গুৱাহাটী মহানগৰীৰ মাজমজিয়া পাণবজাৰত সমুখৰ সমৰত আৰক্ষী আৰু কংগ্ৰেছৰ প্ৰতিবাদকাৰী কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত বাধা দিলে মহানগৰ আৰক্ষীয়ে এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছে উলিয়াইছিল সমদল আৰু সমদলত অংশগ্ৰহণ কেইবাজনো বিধায়ক জ্যেষ্ঠ নেতা আৰক্ষীৰ বাধা ভেদি আগুৱাই যোৱাৰ চেষ্টা প্ৰতিবাদকাৰী আৰক্ষীয়ে আটক কৰিছে প্ৰতিবাদলৈ যোৱা কেইবাজনো নেতাক
কংগ্ৰেছৰ প্ৰতিবাদত উত্থাল গুৱাহাটীৰ মাজমজিয়া পাট বজাৰত সমূহৰ সমৰত আৰক্ষী আৰু কংগ্ৰেছ প্ৰতিবাদকাৰী ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে হাতত আছে মাত্ৰ 5টামান দিন লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল সুখবৰ শীঘ্ৰেই সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ সামগ্ৰী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ লগতে ৰেচনৰ দোকানীৰ বাবে বহু নতুন নিয়ম আজিয়ে জানি লওক সকলো নিয়ম চলি আছে অন্ন সেৱা দিন 10 এপ্ৰিলৰ পূৰ্বে সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ সামগ্ৰী ৰেচনৰ সামগ্ৰী নাপালে দিব পাৰিব আপুনি অভিযোগ ৰেচন সংগ্ৰহ কৰিয়ে ই পোষ্ট মেচিনত দিয়ক ফিংগাৰপ্ৰিণ্ট দিয়েই সংগ্ৰহ কৰক ৰচিদ নোলোৱাকৈ উভতি নাহিব দোকানৰ পৰা অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত লাভ কৰক 35 কিলো আৰু অগ্ৰাধিকাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই লাভ কৰিব 5 কিলো চাউল দিনজোৰাকৈ দোকান খোলা ৰাখিব লাগিব সকলো ৰেচনৰ দোকানীয়ে সকলোকে যোগান ধৰিব লাগিব প্ৰাপ্য ৰেচন সামান্য কমকৈ দিলেই যাব লাগিব জেললৈ ৰেচনৰ হিতাধিকাৰীৰ বাবে মুকলি কৰি দিছে হেল্পলাইন নম্বৰ যদি আপুনি বিনামূলীয়া ৰেচন কাৰ্ডৰ চাউল পাই আছে বা কিবা অসুবিধা হয় সামান্য কমকৈ যদি দিয়ে তেতিয়াহ'লে আপোনালোকে এই বিশেষকৈ হেল্পলাইন নম্বৰটো মনত ৰাখক আমি এই মুহূৰ্তত জনাই আছোঁ হেল্পলাইন নম্বৰটো হৈছে 180034536611 আনহাতে টোল ফ্ৰী নম্বৰ হৈছে 1967 আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি উজনি নামনি মধ্য অসমতো ধুমুহা শিলাবৃষ্টি ৰাজ্যৰ প্ৰায় 28খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ধুমুহা শিলাবৃষ্টি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট কোন কোন জিলাত হ'ব বৰষুণ এই মুহূৰ্তত জনাই আছোঁ ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা চিৰাং বৰপেটা বাক্সা নলবাৰী কামৰূপ বজালী তামুলপুৰ ওদালগুৰি শোণিতপুৰ ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়া কামৰূপ মেট্ৰ মৰিগাঁও পশ্চিম কাৰ্বি আংলং ডিমা হাছাও হুজাই কাছাৰ হাইলাকান্দি শ্ৰীভূমি